নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। এইকেইদিন ভিডিঅ' অহা নাছিলে, অলিম্পিক আছিলে, পৰীক্ষাও হৈ আছে, পৰীক্ষা এতিয়ালৈকে শেষ হোৱা নাই আৰু তাৰ বাবে ভিডিঅ'সমূহ দিব পৰা নাই। যি কি নহওক 20 তাৰিখৰ পাছত নিয়মীয়াকৈ আমি ভিডিঅ' ভালদৰে আগবঢ়াবলৈ চেষ্টা কৰিম। এইকেইদিন বাৰু ইমান আমি দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু সফল হোৱা নাই, বহুত কথা থাকে তেনেকুৱা। যি কি নহওক এই ভিডিঅ'টো হৈছে দিলীপ ট্ৰফিৰ বিষয়ে। আগন্তুক দিলীপ ট্ৰফি আহি আছে, 5 ছেপ্টেম্বৰৰ পৰা দিলীপ ট্ৰফি আৰম্ভ হ'ব। টেষ্ট ফৰ্মেটত হয়। ভাৰতৰ বহুতকেইটা সাধাৰণতে টীমৰ মাজত সাধাৰণতে ভাগ ভাগ কৰি দিয়া হয় আৰু দিলীপ ট্ৰফি হয়। আৰু এইবাৰো দিলীপ ট্ৰফি হ'ব। 4টা টীম ভাগ কৰি দিয়া হৈছে, টীম এ, টীম বি, টীম চি আৰু টীম ডি। চ' আগতে সাধাৰণতে ভাৰতৰ হৈ পেলাই খেলা যিসকল প্লেয়াৰ, তেওঁলোকে এইবিলাক টুৰ্ণামেণ্ট ইগন'ৰ কৰে। যিবিলাক সাধাৰণতে ৰাজ্যিক পৰ্যায়ৰ টীম, সেইবিলাকৰ প্লেয়াৰবিলাককহে সাধাৰণতে ইয়াত চিলেক্ট কৰা হয়। ভাৰতীয় টীমৰ প্লেয়াৰক ইমান চিলেক্ট কৰা নহয়। কিন্তু গৌতম গম্ভীৰ যেতিয়া কোচিঙত সোমাল, কোচ হ'ল ভাৰতৰ, তেতিয়া গৌতম গম্ভীৰে ক'লে যে নাই, তোমালোকে যিসকলে এদিনীয়া খেলিব বিচৰা, যিসকলে টেষ্ট মেচ খেলিব বিচাৰে, সেইবিলাকে কিন্তু এইবিলাক খেলিবই লাগিব। ৰঞ্জি ট্ৰফি হওক, দিলীপ ট্ৰফি হওক, এইবিলাক খেলিবই লাগিব, নতুবা কিন্তু চান্স নোপোৱা। এদিনীয়া টেষ্ট ক'তো তোমালোকে চান্স নোপোৱা, তেনেকুৱাকৈ কোৱা হ'ল। আৰু তেনেকুৱাকৈ কোৱা হোৱাৰ পাছত তাৰ প্ৰভাৱ আমি দেখিবলৈ পাইছোঁ। এতিয়া বহুতকেইজন ভাৰতীয় মেইন টীমৰ প্লেয়াৰেও এইবিলাক টুৰ্ণামেণ্ট খেলিবলৈ ওলাইছে, ফাৰ্ষ্ট ক্লাছ টুৰ্ণামেণ্ট খেলিবলৈ ওলাইছে, দিলীপ ট্ৰফি খেলিবলৈ ওলাইছে। ৰিয়ান পৰাগো ইয়াত চান্স পাইছে। ৰিয়ান পৰাগকো সুযোগ দিয়া হৈছে। ভাৰতৰ যিটো টীম এ, সেই টীম এটোত ৰিয়ান পৰাগৰ নাম আপোনালোকে দেখিবলৈ পাব। গতিকে কোন কোন প্লেয়াৰে ক'ত ক'ত চান্স পাইছে, কেনেকুৱা হৈছে গোটেইকেইটা টীম, সেইখিনি আমি চাই লওঁ আহক। গতিকে যিটো টীম এ, সেইটোৰ পৰা আমি আৰম্ভ কৰোঁ। টীম এত কোন কোন আছে চাওক। টীম এত আছে শুভমান গিলক অধিনায়ক দিয়া হৈছে। দেন মায়াংক আগ্ৰৱাল ইণ্ডিয়ান টীমলৈ এতিয়ালৈকে কাম বেক হোৱা নাই, বাহিৰ হৈ আছে ইণ্ডিয়ান টীমৰ পৰা। গতিকে তেওঁ ভাল কৰি পেলাই আকৌ ইণ্ডিয়ান টীমলৈ যাব বিচাৰিব। দেন ৰিয়ান পৰাগৰ নামটো আপোনালোকে ইয়াত 3 নম্বৰত দেখিবলৈ পাইছে। টীম এটোত ৰিয়ান পৰাগে খেলিবলৈ পাব। ফাৰ্ষ্ট ক্লাছ বুলি ক'লেতো ৰিয়ান পৰাগ ৰজা, ফাৰ্ষ্ট ক্লাছততো বজাই থাকে, মজা খেল দিয়ে থাকে। গতিকে আকৌ আশা কৰিব আমাৰ ভাৰতবাসী, আমাৰ অসমবাসীয়ে বিশেষকৈ, যে আকৌ ভাল প্ৰদৰ্শন কৰি তেওঁ যিটো নিজৰ প্লেচ, সেইটোৰ কাৰণে আৰু অলপ প্ৰবল দাবীদাৰিত্ব ৰাখক, প্লেচটো যাতে চিমেণ্টেড কৰিবলৈ সক্ষম হওক ভাৰতীয় টীমত। এতিয়াও যিহেতু স্থায়ী হোৱা নাই, গতিকে আশা কৰিম আমি। ধ্ৰুৱ জুৱেল ৰিয়ান পৰাগৰ লগৰে প্লেয়াৰ হয়, ৰাজস্থানত একেলগে খেলা, আৰু ইয়াতো আমি দেখিবলৈ পাইছোঁ যে একেলগে খেলিবলৈ পাইছে ধ্ৰুৱ জুৱেল, ৰিয়ান পৰাগ। দেন KL ৰাহুলৰ নামটো আপোনালোকে দেখিবলৈ পাইছে। KL ৰাহুলে একেলগে পাইছে এইটো টীমত। তিলক বৰ্মাৰ নামটো আপোনালোকে ইয়াত দেখিবলৈ পাইছে। তিলক বৰ্মাও কিন্তু ইণ্ডিয়ান টীমলৈ উভতনিৰ দিশত গতি কৰিবলৈ হ'লে এইবিলাকত ভাল কৰিব লাগিব। শিৱম ডুবে নামটো দেখিবলৈ পাইছে। তনুজ কটিয়ান, ৰাজস্থানৰ হৈ খেলা কটিয়ান, নামটো বৰ আচৰিত ধৰণৰ নাম, গতিকে কটিয়ানেও খেলিবলৈ পাইছে ইয়াত। কুলদীপ যাদৱ ইয়াত আছে। আকাশদ্বীপ RCBৰ হৈ খেলিছিলে এটা সময়ত IPLত, এতিয়াও হয়তো খেলে মাজে মাজে। গতিকে আকাশদ্বীপৰ নামটো ইয়াত দেখিবলৈ পাইছে। বলাৰ তেওঁ প্ৰসিদ্ধ কৃষ্ণাৰ নামটো দেখিবলৈ পাইছে। প্ৰসিদ্ধ কৃষ্ণাই এটা সময়ত ইণ্ডিয়ান টীমৰ হৈ খেলিছিলে, IPLতো আঘাতপ্ৰাপ্ত হৈ বাহিৰ হৈছিলে ৰাজস্থানৰ হৈ। তাৰপাছত আমি দেখিছিলোঁ যে প্ৰসিদ্ধ কৃষ্ণা বহুত সময়ৰ বাবে খেলা নাই। গতিকে প্ৰসিদ্ধ কৃষ্ণাৰ কাৰণে যদি এটা ভাল কামবেক ইণ্ডিয়ান টীমত হ'বলগীয়া আছে, ইয়াৰ জৰিয়তে হ'ব। গতিকে ইয়াত ভাল কৰিব লাগিব প্ৰসিদ্ধ কৃষ্ণাই। খালিল আহমেদৰ নামটো দেখিবলৈ পাইছে। এতিয়াতো খেলি আছিলে, ইণ্ডিয়ান টীমত চান্স পাইছিলে, ইয়াতো পাইছে। আভেশ খানৰ নামটো দেখিবলৈ পাইছে। বিধৱত কেভেৰপ্পা, তেখেতৰ নামটো আপোনালোকে দেখিবলৈ পাইছে। কুমাৰ কুশাগ্ৰ আৰু শাশ্বত ৰাৱত, এইটো নতুন নাম, নতুন প্লেয়াৰ। গতিকে এওঁলোকৰ নাম টীম এত দেখিবলৈ পালে। ৰিয়ান পৰাগত টীম এত আছে, বৰ গৰমে। দেন চাওক টীম বিত আছে অভিমন্যু ঈশ্বৰণে আজিলৈকে ইণ্ডিয়ান টীমৰ হৈ ডেবিউ হোৱা নাই। ইণ্ডিয়ান টীমৰ বেঞ্চত আছিলে, ভাল প্লেয়াৰ। টেষ্টত তেখেত বেঞ্চত থাকে, কিন্তু ভাল প্লেয়াৰৰ উপস্থিতিৰ কাৰণে খেলিবলৈ পোৱা নাই। আজিলৈকে টেষ্ট মেচত ইণ্ডিয়াৰ হৈ ডেবিউ কৰা নাই যদিও ইণ্ডিয়ান টীমৰ বেঞ্চলৈকে যোৱা প্লেয়াৰ হয়। ইয়াত কেপ্টেইন দিছে টীম বিটোৰ। দেন যশস্বী জয়ছোৱাল আছে টীম বিত। সৰফৰাজ খান ইণ্ডিয়ান টীমত খেলিছিলে, আকৌ ইণ্ডিয়ান টীমলৈ যাব বিচাৰিব। আকৌ মানে প্ৰবলভাৱে তেখেতৰ যিটো স্থান আছে টেষ্ট টীমত, সেইটো আৰু অলপ মানে চিমেণ্টেড কৰিব বিচাৰিব। ঋষভ পন্তৰ নামটো আপোনালোকে দেখিবলৈ পাইছে। দেন মুছিৰ খান আছে, সৰফৰাজ খানৰ ভাতৃ। দেন নীতিশ কুমাৰ ৰেড্ডিৰ নামটো দেখিবলৈ পাইছে। তাৰ আগত এটা ষ্টাৰ আছে, মানে ফিটনেছৰ অলপ খেলি মেলি আছে, মানে খেলিবও পাৰে। দেন ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাদেজা ইয়াত আপোনালোকে দেখিবলৈ পাইছে নামটো। মহম্মদ চিৰাজৰ নামটো দেখিবলৈ পাইছে। যশ দয়ালৰ নামটো দেখিবলৈ পাইছে। মুকেশ কুমাৰ, ৰাহুল চাহৰ বহুত দিনৰ মূৰত নামটো আমি শুনিবলৈ পালোঁ। ইমান বৰ বেছি পাৰফৰ্মেঞ্চ ওলোৱা নাই, গতিকে এইবিলাকত আকৌ ভাল প্ৰদৰ্শন কৰি আগলৈ যাব বিচাৰিব। সাই কিশোৰ, তেখেত বৰ ভাল বলাৰে হয়, কিন্তু ইণ্ডিয়ান টীমলৈকে এতিয়ালৈকে মেইন ইণ্ডিয়ান টীমত যাবলৈ সক্ষম হৈছে, কাৰণ এছিয়ান গেমছত গৈছিলে এটা সময়ত, কিন্তু বাকীবিলাক টীমত আমি দেখা নাই ইণ্ডিয়ান টীমত। সাই কিশোৰ বেয়া বলাৰ নহয়। মোহিত অৱস্থি আৰু এন জগদীশন উইকেট কিপাৰ হিচাপে ইয়াত আছে। এন জগদীশনো IPLত খেলিবলৈ পাইছে, কিন্তু ইমান ভাল পাৰফৰ্মেঞ্চ দেখা নাই। গতিকে এনেকুৱা ফৰ্মেটবিলাকত চাবলগীয়া হ'ব কেনেকুৱা কি কৰে। দেন যিটো টীম চি, তাত আছে ঋতুৰাজ গায়কোৱাড, তাত কেপ্টেইন দিছে টীম চি। ঋতুৰাজ গায়কোৱাড দেখিছিলে শেহতীয়া সময়ত চান্স পোৱা নাই ইণ্ডিয়ান টীমৰ যিটো এদিনীয়া স্কোৱাড। গতিকে এইবিলাকত যদি ভাল কৰে তেতিয়া চান্স বনিব। সাই সুদৰ্শন
ভাল প্লেয়াৰ তেখেত এজন পাৰফৰ্মেঞ্চ দি পেলাই আকৌ পুনৰ টীমত যাব বিচাৰিব টেষ্ট টীমৰ ক্ষেত্ৰত দেন ৰজত পাটিদাৰৰ নামটো আপোনালোকে দেখিবলৈ পাইছে ইণ্ডিয়ান টীমত বহুত সময়ৰ কাৰণে চান্স পোৱা নাই ইয়াত আশা আছে অভিষেক পৰেল IPL ভালে খেলিছে ইয়াতো ভাল খেলাৰ চান্স আছে সূৰ্যকুমাৰ যাদৱৰ নামটো আপোনালোকে টিম চিট দেখিবলৈ পাইছে সূৰ্যকুমাৰ যাদৱক টেষ্ট আৰু এদিনীয়াত সুযোগ দিয়া নহয় গতিকে আশা কৰিব টেষ্ট আৰু এদিনীয়াৰ ক্ষেত্ৰত যাব পাৰে নেকি বুলি আশা কৰিব বাবা ইন্দ্ৰজিৎ আছে ঋতিক শৌকিন আছে মানৱ সুথাৰ আছে উমৰাণ মালিকৰ নামটো আপোনালোকে ইয়াত দেখিবলৈ পাইছে টিম চিট উমৰাণ মালিকেও সেই টেষ্ট বা এদিনীয়াৰ ক্ষেত্ৰত যাবলৈ হ'লে বহুত বেছি ভাল প্ৰদৰ্শন কৰি দেখাব লাগিব এনেকুৱাবিলাক প্লেটফৰ্মত দেন বিজয় কুমাৰৰ নামটো দেখিবলৈ পাইছে অঞ্চুল কাম্বোজ হিমাংশু চৌহান ময়ংক মাৰ্কাণ্ডে দেন আৰিয়ান জুৰেল আৰু সন্দীপ ৱাৰিয়াৰ এইটো হ'ল টিম চিটো অকণমান ইমান বৰ বেছি বিশেষ প্লেয়াৰ নাই ৰুতুৰাজ এনেকৈ চাই সুদৰ্শন পাটিদাৰ তেনেকৈ আছে কিন্তু বাকীকেইটা টিমতকৈ A আৰু Bতকৈ অলপ দুৰ্বল নিচিনা দেখিবলৈ পাইছোঁ ইয়াত বাকী ইমান বৰ বেছি শক্তিশালী নাম দেখিবলৈ পোৱা নাই গোটেই টিমটোৰ যদি আমি কথা ক'বলৈ যাওঁ টিম যিটো ডি সেইটো চাওক শ্ৰেয়ছাৰ টিম ডিত শ্ৰেয়ছাৰক কেপ্টেইন দিয়া আছে টিম ডিত দেন 18 টাই দিয়া আছে য়শ দুবে দেৱদত্ত পাডিকলৰ নামটো দেখিবলৈ পাইছে দেৱদত্ত পাডিকলৰ পাছত ঈশান কিষণৰ নামটো দেখিবলৈ পাইছে ঈশান কিষণে ভাল প্ৰদৰ্শন কৰা দৰকাৰ আছে বহুত সময় ইণ্ডিয়ান টিমৰ পৰা বাহিৰত আছে ৰিকি ভুই নামটো দেখিবলৈ পাইছে সাৰাংশ জৈন অক্ষত পেটেল আছে ইয়াত অক্ষৰটো থাকিবই অক্ষৰ বাৰু ইয়াত ভাল প্ৰদৰ্শন কৰা নকৰাৰ লগত কথা নাই তেখেতটো নিয়মীয়াভাৱে থাকেই টেষ্টত অৰ্শদীপ সিং আছে আদিত্য ঠাকৰে দেন আপোনালোকে দেখিবলৈ পাইছে হৰ্ষিত ৰাণা ইয়াত আছে তুষাৰ দেশপাণ্ডেও আছে আকাশ সেনগুপ্তা অসমৰ প্লেয়াৰ হয় আন এজন অসমৰ প্লেয়াৰ আকাশ সেনগুপ্তাই টিম ডিত চান্স পাইছে ৰিয়ান পৰাগৰ বাদেও আন এজন প্লেয়াৰ আকাশ সেনগুপ্তা পাইছে এইটো ভাল কথা দেন KS ভৰত আছে উইকেট কিপাৰ হিচাপে KS ভৰটো বহুত সময় ইণ্ডিয়ান টিমত উইকেট কিপাৰ হিচাপে আছিলে বেঞ্চতে বহি থাকে দেন সৌৰভ কুমাৰৰ নামটো ইয়াত আপোনালোকে দেখিবলৈ পাব সৌৰভ কুমাৰেও ইণ্ডিয়ান টিমলৈকে গৈছে কিন্তু এতিয়ালৈকে খেলিবলৈ পাইছেনে নাই পোৱা সেইটো নাই পোৱা বোধ হয় কিন্তু বেঞ্চলৈকে গৈছে ইণ্ডিয়ান টিমত গতিকে বহুত কেইজন প্লেয়াৰ আছে আৰু মেইন কথাটো হ'ল যে এইখিনি যে মেইন প্লেয়াৰবিলাকে খেলিছে ডাঙৰ নাম আপোনালোকে দেখিবলৈ পাইছে আগতেতো নেখেলে এতিয়া খেলিছে এটা কথা এইটো কথাত স্পষ্ট যে যদিহে এইবিলাকত ভাল প্ৰদৰ্শন দেখুৱাব পাৰে তেতিয়া ইণ্ডিয়ান হোৱাইট বল ক্ৰিকেটত বা ৰেড বল ক্ৰিকেটলৈ যাব পাৰে টি20ক বাদ কৰি এদিনীয়া আৰু টেষ্টৰ ক্ষেত্ৰত কিন্তু এইবিলাক প্লেয়াৰৰ মাজত ভাল কৰি দেখুৱাব পাৰিলে যাব পাৰে কাৰণ ইয়াত যদি ইণ্ডিয়ান টিমৰ মেইন প্লেয়াৰ আছে এতিয়া যিসকল মানে এতিয়া ৰাজ্যিক পৰ্যায়ৰ প্লেয়াৰ তেওঁলোকৰ লগত খেলিবলৈ পাব গতিকে এইকেইটা টিমত চিলেক্ট কৰিবলৈ ইয়াত খেলিবলৈ পাবলৈও কিন্তু বহুত ভাগ্য লাগিব বহুত কিন্তু ভাল দক্ষ প্লেয়াৰহে ইয়াত চিলেক্ট কৰা হৈছে যি টি প্লেয়াৰক চিলেক্ট কৰা হোৱা নাই গতিকে চাবলগীয়া হ'ব যে ইয়াৰ পৰা এওঁলোকৰ মাজৰ পৰা কোন জিলিকি আগলৈ যাব পাৰে আৰু যিহেতু মেইন প্লেয়াৰ ৰাজ্যিক পৰ্যায়ৰ প্লেয়াৰ লগত খেলিছে এনেকুৱা ক্ষেত্ৰত কি হয় এনেকুৱা ক্ষেত্ৰত এটা কথা হয় যে যিসকল সাধাৰণতে ডাঙৰ নাম থকা প্লেয়াৰ এওঁলোকে যদি বেয়া প্ৰদৰ্শন কৰি দিলে কিন্তু এওঁলোকৰ মাজৰ পৰাও কিন্তু বাহিৰ হ'বলগীয়া অৱস্থাৰ সৃষ্টি হৈ যাব পাৰে কিছুমানৰ আৰু যদিহে নতুন প্লেয়াৰ কিছুমানে ভাল কৰি দিয়ে ইয়াত তেতিয়া তেওঁলোকেও আগলৈ যাব পাৰিব ৰিয়ান পৰাগৰ ক্ষেত্ৰত এটাই যে মেইন কথাটো হ'ল যে ইয়াত যদি বহুত ভাল কিবা কৰি দিয়ে তেতিয়া একাডেমিকমে তেওঁৰ যিটো স্থান কোনেও মানে প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব পাছত ইণ্ডিয়ান টিমত চান্স পালেও যে কিয় চান্স পাইছে বুলি আৰু খেলসমূহৰ তাৰিখৰ যদি আমি কথা ক'বলৈ যাওঁ তাৰিখ দেখিছে 5 ছেপ্টেম্বৰত এখন আছে 8 ছেপ্টেম্বৰলৈকে টেষ্ট ফৰ্মেটত হয় সাধাৰণতে 5 পৰা 8 ছেপ্টেম্বৰলৈ দুখন আছে দেন 12 পৰা 15 আৰু 12 পৰা 15 ছেপ্টেম্বৰলৈ দুখন 19 পৰা 22 ছেপ্টেম্বৰলৈ আন দুখন আছে গতিকে এইসমূহ যদি আপোনালোকে মেচ চাব বিচাৰে চেনেলটো হৈছে স্পৰ্টছ 18 টিভিৰ ক্ষেত্ৰত আৰু জিঅ' চিনেমা এপ মোবাইলৰ জিঅ' চিনেমা এপত আপোনালোকে চাব পাৰিব এইসমূহ খেল আৰু আমি আশা কৰিম যে ভাল খেলেই হ'ব আৰু মেইন কথা হ'ল যে বাংলাদেশৰ টেষ্ট চিৰিজো আহি আছে বাংলাদেশৰ টেষ্ট চিৰিজত এইসকল প্লেয়াৰৰ ভিতৰত যিসকল চিলেক্ট হ'ব ইয়াৰ ভিতৰত তেওঁলোকৰ ঠাইত আকৌ পাছত বেলেগে খেলিব বাংলাদেশৰ টেষ্ট চিৰিজটো এইটো চিৰিজৰ মাজতে হ'ব তেনে ক্ষেত্ৰত ইয়াৰ পৰা যিসকল প্লেয়াৰ চিলেক্ট হয় বাংলাদেশ টেষ্ট চিৰিজটোলৈ সেইটো কাৰণে মানে ইয়াৰ পৰা প্লেয়াৰ যদি লৈ যায় তেতিয়া তেওঁলোকক আকৌ বেলেগৰ দ্বাৰা ৰিপ্লেচ কৰা হ'ব গতিকে সেইটো মই লগতে সংযোগ কৰিছোঁ এইটো ভিডিঅ' গতিকে এই ভিডিঅ'টো ইমানে আছিলে বহুত গৰম আৰু বহুত আপোনালোকে জানে যে বহুত গৰম গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতি বনাইছোঁ ভিডিঅ'টো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ